নিগনি বা এন্দুৰে কামুৰিলে কি কৰিব বা কি লগাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহাবাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত কথা পাতিম বা জানিম নিগনি বা এন্দুৰে কামুৰিলে কি কৰিব লাগে বা কি লগাব লাগে তাৰে বিষয়ে। আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু জানো। যদি আপোনালোকক নিগনি বা চিকাই কামুৰিছে তেন্তে ইয়াক আপোনালোকে সহজতে নল'ব, কাৰণ চিকাই কামুৰিলে মানুহ বলিয়া হয় বুলি কয় আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত হয় বুলিও কোৱা হয়। আজি মই আপোনালোকক এই ভিডিঅ'টিত এনেকুৱা এটা ঘৰুৱা উপায় বিষয়ে ক'ম, যিটো উপায় যদি আপোনালোকৰ নিগনি বা এন্দুৰে বা চিকাই যদি কামুৰে তেন্তে আপোনালোকে এই উপায়টি কৰিব পাৰে আৰু এই উপায়টি অতি সহজ হয় আৰু অতি লাভকাৰী হয়। আহক তেন্তে সেই উপায়ৰ বিষয়ে জানো। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এটুকুৰা পিঁয়াজ আৰু অলপমান ফিটকিৰি, আপোনালোকে প্ৰথমতে পিঁয়াজ ভালদৰে কাটি লৈ আপোনালোকে এটা পেষ্ট বনাই লৈ আপোনালোকে ফিটকিৰি খুন্দি ল'ব, খুন্দি লৈ পাউডাৰ বনাই ল'ব। তাৰপিছত আপোনালোকে পিঁয়াজ আৰু যিটো ফিটকিৰি পাউডাৰ আপোনালোকে মিহলাই আপোনালোকে 5 মিনিট থৈ দিব। তাৰপিছত আপোনালোকৰ যিখিনি ঠাইত নিগনি বা চিকা বা এন্দুৰে কামুৰিছে সেইখিনি ঠাইত আপোনালোকে লগাই দিব। যদি লগাই দিয়ে তেন্তে আপোনালোকৰ যিটো নিগনি বা এন্দুৰে কামুৰা আপোনালোকৰ ভাল হৈ যাব। ঠিক আছে, গতিকে আছিলে নিগনি বা এন্দুৰ বা চিকাই কামুৰিলে কি কৰিব লাগে বা কি লগাব লাগে তাৰে বিষয়ে। যদি আপোনালোকক এই উপায়টি ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, বা আগলৈ কিবা বিষয়ত জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ যিকোনো ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিম, আপোনালোকে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।